উজনিৰ এটা অন্যতম ব্যস্ত পথ হৈছে ঐতিহাসিক ধুদৰালি আৰু এই ধুদৰালি বৰ্তমানৰ যি অৱস্থা সেই অৱস্থা যদি আপুনি প্ৰত্যক্ষ কৰে তেনেহ'লে এই ধুদৰালিয়েদি আপুনি এবাৰো এই পথেদি আপুনি অহা যোৱা নকৰিব। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ঐতিহাসিক ধুদৰালিত যি শিৱ হাৰালকা যি বাহিনী সেই শিৱ হাৰালকা বাহিনীয়ে যি লুণ্ঠন চলোৱাৰ যি এটা দৃশ্য সেই দৃশ্য আমি দেখুৱাইছোঁ। আৰু এই শিৱ হাৰালকা বাহিনীয়ে ইতিমধ্যে 213 কোটি টকা ব্যয়েৰে এই ধুদৰালিটো নিৰ্মাণৰ কাম হাতত লৈছিলে। যোৰহাটৰ নকছাৰীৰ পৰা শিৱসাগৰৰ বালিঘাট পৰ্যন্ত 213 কোটি টকাৰ যি নিৰ্মাণ কাৰ্যৰ যিখন স্কিম যিখন আঁচনি সেই আঁচনিখন গ্ৰহণ কৰিছিলে। কিন্তু বৰ্তমান আপোনাৰ দেখিবলৈ পাইছে এজাক বৰষুণতে কেনেকুৱা ধৰণে এক পৰিৱেশৰ সৃষ্টি হৈছে, কেনেকুৱা বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে, আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। আৰু ৰাজ্যৰ যিটো লোক নিৰ্মাণ বিভাগ আছে সেই লোক নিৰ্মাণ বিভাগৰ আমি দৃষ্টিগোচৰ কৰাইছোঁ কেনেধৰণে আচলতে ঐতিহাসিক ধুদৰালি নিৰ্মাণৰ নামত কেনেধৰণে চৰকাৰী ধনৰ অপচয় হৈছে, কেনেধৰণে চৰকাৰী ধনৰ হৰাধ হৈছে। আৰু শিৱ হাৰালকা বাহিনী আচলতে লুণ্ঠনৰ পাছত পুনৰবাৰ দেখা গৈছে এই ধুদৰালিটো পুনৰ মেৰামতিৰ কাৰণে 70 লাখ টকা আবণ্টন হৈছিলে। কিন্তু সেই 70 লাখ টকা আবণ্টনৰ পাছতো কিন্তু কোনো ধৰণৰ কাম নহ'ল। যিজন ঠিকাদাৰে এই আবণ্টন লৈছিলে 70 লাখ টকাৰ যি মেৰামতি কাম লৈছিলে কিন্তু সেই মেৰামতি কামো বৰ্তমানলৈকে হোৱা নাই। আৰু বৰ্তমানত যি এক কদৰ্যময় অৱস্থা সেই অৱস্থাই কিন্তু ইয়াৰ যিসকল যাতায়াতকাৰী সেই যাতায়াতকাৰীসকলক আচলতে চিন্তিত কৰি পেলাইছে। আমাৰ মাজত যিটো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববী আছে, মই তেওঁলোকৰ ওচৰলৈ যাম। কি ক'ব যিহেতু শিৱ হাৰালকা বাহিনীয়ে ইয়াত লুণ্ঠন চলোৱাৰ পাছত পুনৰবাৰ যাতায়াতৰ যি অনুপযোগী হৈ উঠিছে পথটো কিন্তু বৰ্তমানলৈকে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, কি ক'ব? হয়, নিশ্চয়কৈ ক'ব লাগিব যে যোৱাটো সময়ত ঐতিহাসিক ধুদৰালিটো নিৰ্মাণৰ নামত 213 কোটি টকা আহিছে। 213 কোটি টকাই তেওঁলোকে কৰিলে কি আগৰ যিটো আমাৰ ধুদৰালিটো পুৰণি ধুদৰালিটো যিটো আছিলে সেইটো ভালেই হৈ আছিলে। কিন্তু শিৱ হাৰালকা নামৰ ঠিকাদাৰজনে আহি গোটেই খান্দি খুন্দি গোটেই ভাঙি মেলি দলং আধা ভাঙি মেলি হাং কৰি দিলে। তাৰপিছত দেখা গ'ল যে তেওঁ যেতিয়া কাম নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি উলিয়াব নোৱাৰিলে। তাৰপিছত দেখা গ'ল যে তেওঁ ইয়াৰ পৰা পলায়ন কৰিলে। এই কামটো এৰি পেলাই পলায়ন কৰাৰ পিছত তেওঁৰ ওপৰত চৰকাৰে কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এই মুহূৰ্তলৈকে। তাৰপিছত দেখা গ'ল যে তেওঁ পলায়নবাদী হৈ গ'ল, গোটেই মানুহৰ দুৰাৱস্থা কৰি গ'ল। সেইটো সময়তে বহু মানুহ দুৰ্ঘটনাত পতিত হ'ল, মৃত্যু মুখত পৰিছে। তাৰপিছত পুনৰ গড়কাপ্তানি বিভাগে 70 লাখ টকা তেওঁলোকে নিবিদা কৰিলে যে ৰাস্তাটো মেৰামতিৰ নামত তেওঁলোকে পুনৰ মেৰামতি কৰিব। কিন্তু সেই গড়কাপ্তানি বিভাগেও এই মুহূৰ্তত চকুমুদা কুলিৰ ভাও ধৰি আছে। কাৰণ সেই শিৱ হাৰালকা নামৰ যিজন ঠিকাদাৰে যেনেদৰে কাম কৰিছিল এতিয়া গড়কাপ্তানি বিভাগৰ তেনেদৰে কাম কৰা দেখা গৈছে। যে যিহেতু এজাক বৰষুণতে ৰাস্তাৰ এআঁঠু বোকা হৈছে, মানুহ পাৰ হ'ব নোৱাৰা অৱস্থা হৈছে। আৰু ইয়াতে দৈনিক যিহেতু দুৰ্ঘটনা হৈয়ে থাকে, এই মুহূৰ্তত যিহেতু এআঁঠু বোকা হ'ল এতিয়াও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। যিহেতু দৈনিক এই পথটো এদিনি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগত সাধাৰণ ৰাইজৰ দৈনিক অহা যোৱা আজি বৰ্তমান সময়ত অহা যোৱা কৰিব নোৱাৰা অৱস্থা হৈছে। আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ অতি সোনকালে এই ৰাস্তাটো নিৰ্মাণ কৰক। অন্যথা যদি এইবাৰ যদি ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈ মানুহ মৃত্যু মুখত পৰিব লগা হয় তেনেহ'লে আমি সেই ডেড বডিটো নিয়ে পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ কিন্তু উলিয়ামগৈ। হয়, নিশ্চয়ভাৱে আপোনালোকে যদি মৰিয়নিৰ পৰা নাজিৰা পৰ্যন্ত আহে তেনেহ'লে এই পথটোত কোনো ধৰণৰ সাংকেতিক চিহ্ন আপোনালোকে দেখা নাপাব। যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে আপোনালোকে যদি এই পথটোৱেদি আহে। আৰু আজি আমি যিহেতু দেখুৱাইছোঁ এজাক বৰষুণতে সাধাৰণ বৰষুণে কেনেধৰণে বোকাময়ৰা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু শিৱ হাৰালকা বাহিনীৰ লুণ্ঠনৰ পাছত যি লোকৰ নিৰ্মাণ বিভাগৰ যিটো পদক্ষেপ হ'ব লাগিছিলে পথটো খৰতকীয়া নিৰ্মাণ কাৰ্য আজিলৈকে নহ'ল। গতিকে কি ক'ব আপোনালোকে? চাওক, অতিকৈ দুৰ্ভাগ্যজনক কথা। শিৱ হাৰালকা প্ৰতিষ্ঠানে আচলতে এই যি দুৰ্নীতি সংঘটিত কৰিলে, দুৰ্নীতিৰ বিৰুদ্ধে আচলতে যি আমাৰ গড়কাপ্তানি বিভাগ আছিলে বা চৰকাৰ আছিলে, চৰকাৰে কিন্তু কোনো ধৰণৰ তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। আৰু বৰঞ্চ তেওঁক ইয়াৰ পৰা নি আচলতে হাইৱেত আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্টত কেইখনমান ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণে তেওঁক দায়িত্ব দিয়া আমি দেখিবলৈ পালোঁ। তাৰপিছত আহিলে আমাৰ যি গড়কাপ্তানি বিভাগ আছে, গড়কাপ্তানি বিভাগে আচলতে এই ৰাস্তাটোৰ ক্ষেত্ৰত একেবাৰে কাণ সাৰ দিয়া নাই। যাৰ ফলত এই ৰাস্তাটো এনেকুৱা এটা বোকাময় পথলৈ পৰিণত হৈছে য'ত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল বা সাধাৰণ যিসকল পথাচাৰী তেওঁলোক আচলতে অহা যোৱা কৰিবৰ কাৰণে অসুবিধাৰ সৃষ্টি হৈছে। আৰু আমি দাবী উত্থাপন কৰিছোঁ যি আমাৰ গড়কাপ্তানি বিভাগ আছে, গড়কাপ্তানি বিভাগক আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে যি এই 70 লাখ টকাৰে পুনৰ এই ৰাস্তাটো মেৰামতিৰ বাবে আবণ্টন কৰিছিলে এই পথছোৱা অতি সোনকালে সেই ঠিকাদাৰজনক মতাই আনি অতি সোনকালে এই পথছোৱা মেৰামতি কৰিব লাগে। আৰু লগতে ইয়াত যিসমূহ সাংকেতিক চিহ্ন দিব লাগে সেই সাংকেতিক চিহ্নসমূহ নোহোৱাৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে অতি সোনকালে সাংকেতিক চিহ্ন আৰু এই পথছোৱা নিৰ্মাণৰ বাবে আমি গড়কাপ্তানি বিভাগক দাবী উত্থাপন কৰিলোঁ। অন্যথা কিন্তু অতি সোনকালে আমি ৰাইজৰ সহযোগত পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।
হয় নিশ্চিতভাৱে ঐতিহাসিক ধুদুৱালি ক'ব লাগিব ধুদুৱালি যি বহুকেইখন জিলাক সংযোগ কৰিছে ধুদুৱালিয়ে কিন্তু ধুদুৱালি বৰ্তমান যি দুৰৱস্থা সেই দুৰৱস্থাৰ কাৰণে দেখা গৈছে বহুকেইটা দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু যি ক্ষিপ্ৰতাৰে কাম কৰিব লাগিছিলে যি লোক নিৰ্মাণ বিভাগে যি ক্ষিপ্ৰতাৰে কাম কৰিব লাগিছিলে কিন্তু সেয়া কৰা দেখা নগ'ল আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৰাজ্যৰ যিটো লোক নিৰ্মাণ বিভাগ আছে সেই লোক নিৰ্মাণ বিভাগটোৱে ঐতিহাসিক ধুদুৱালি ক্ষিপ্ৰতৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতৰ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব